আমাক বেয়া পুলিচে ধৰিলে নহয় মানে আমি নো এন্ট্ৰিত সোমাই দিলো তাৰমানে। Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আৰু মই আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিছো আৰু আজি ভিডিওটো অকমান বেলেগ হয় মানে আজি হল চ্যালেঞ্জিং ভিডিও এটো আজি ভিডিওৰ মানে মেইন বস্তু হল এটো 100 rupees মই আজি আপোনালোকৰ কাৰণে এটা চ্যালেঞ্জ ভিডিও লৈ আহিছো আৰু পাৰ্লিনা কলিতাই মোক এটা চ্যালেঞ্জ কৰিছিল হেতু হল 100 rupees চ্যালেঞ্জ 100 rupeesত মই কিমান বস্তু আনিব পাৰো তো এতিয়া মই ফ্যান্সি বজাৰ যাব ওলাইছো এতিয়া হৈছে সন্ধিয়া 5টা বজা নাই 10 মিনিট বাকি আছে এতিয়া মই ফ্যান্সি বজাৰলৈ যাম আৰু এই 100 rupeesত মই কিমান কি বস্তু আনিব পাৰো আপোনালোক দেখুৱাই যাম তো বলক এতিয়া ফ্যান্সি বজাৰ যাও বহুত বেছি বস্তু আনিবলৈ ট্রাই কৰিম এই 100 খনত তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো এয়া মই ফ্যান্সি বজাৰ আহি পালো আৰু এতিয়া মই পাৰ্লিনা বা আপোনাৰ চ্যালেঞ্জটো একসেপ্ট কৰিলো আৰু 100 rupeesত কি পাও আজি সব লৈ যাম ঘৰলে তো ভিডিওটো স্টাৰ্ট কৰি দিও এতিয়া মই গৈ আছো চাও কিমান কমত বস্তুবোৰ পায় মই চাও আৰু আপোনালোকও দেখুৱাম কমৰ নাই নেকি অলপ নাই ইয়াতে সব মই সুধিলো 10 rupeesৰ কানফুলি আছে নেকি নাই বাইদেউ 50 বুলে 50 তো কানফুলি আজি ল'ব নোৱাৰিম ন বাজেট নাই আমাৰ ইমান তো চাই আছো 20 rupeesৰ কানফুলি চাইছো 20 বা 10 কিবা যদি পাও আৰু ভাল পাইছো 20 rupeesৰ কানফুলি আৰু অলপ কমাই দিলে ভাল চাও বাৰ্গেনিং কৰি থাকিম মই চাই আছো লাগিলে এটা 20 টকাত নহব ঠিক আছে যদি মই দাম দি আছো তো কৰি দিও এইটো ভাল লাগিছে এইটো বলে দাম 50 টকা কৈছে কিন্তু 50 টকা মোৰ বাজেট নাই এইটো কিমান দিব এটা আপোনাৰ 40 টকা কৰি দিব ও মা 40 rupeesত নহব আৰু কিবা আছে নেকি বাকি পটাই ল আৰু অলপ কমত 40 টকাৰটো বস্তু কিনিব নোৱাৰিম আজি 20 টকা খালি এটা 20 টকাই আছে এটা খালি 20 টকা সেইটো 50 টকা এইটো কমাই দিও অলপ ন এইটো দিবনে 20 টকা এইটো 20 টকাটো নহয় পাইব দিও আপোনাৰ ভন্টি বুলি ভাবকচোন ভাল লাগিছে দাদা আজি বাজেট কম আহিয়ে থাকো ফেন্সি এই এতিয়া ব্লগ হৈ আছে ব্লগ আপুনি উঠি যাব না সঁচা আহিয়ে নাই 50 টকাটো 40 হে দিব কিন্তু 20 টকাত নিদিয়ে এতিয়া বেলেগত চাওঁ ইয়াতেতো 20 টকা নাই 200 ইয়াতে আছে আহা এইটো বেলেগ এজনৰ দাম যদি ভাল লাগে তেতিয়াহে ল'ম কাৰণ 10 টকা 20 টকা হ'লেওতো বহুত ইম্পৰ্টেণ্ট ন ভাল নালাগা বস্তু এটা লৈ কিনে যদি ইউজে কৰিব নোৱাৰোঁ তে কি হ'ব চাই আছোঁ এয়া তাৰ পৰা গুচি আহিলোঁ আমাক নিদিলে মানে কমাই নিদিয়ে 40 লাগে 50 লাগে তো বেলেগত আহিছোঁ এতিয়া নিদিলেতো উপায় নাই ন জোৰ কৰি আনিব নোৱাৰিলোঁ অকল 10 টকা এটা কমাই 10 টকা কমালে কি হ'ব ন তো ইয়াতে আহিছোঁ এবাৰ বেলেগত আৰু আহি মই দোকান এখন পালোঁ মই খুৰাজনৰ লগত কথা পাতিলোঁ যে 100 rupeesত মোক বহুত বস্তু লাগে তো তেখেতে কৈছে লোৱা যি লোৱা তো মই চাব লাগিব কি কাৰণ যিকোনো এটা বস্তু কিনি যদি পিছত ইউজ নহয় তো সেইটো মানে কি আৰু বেয়া হ'ব ন এনে মানে পেলাই থলে তো এতিয়া চাও খুৰাই কি দিয়ে মোক 100 rupeesত আৰু খুৰাৰ দোকানখন আছে মছজিদ গলিত আপোনালোক আহিব পাৰে বহুত কম দামত বহুত ভাল বস্তু পায় আৰু এতিয়া চাও মই কি ল মানে মোক লাগতিয়াল বস্তু কি দিয়ে খুৰাই কিন্তু আজি খুৰা মোৰ হাতত বাজেট অকল 100 rupees আছে ইয়াতে বহুত নেল পেন্ট আছে নেল পেন্টবোৰৰ দাম খুদু এইবোৰ কেনেকে দাদা 20 হা 20 আৰু এইবোৰ 50 আৰু ইয়াতে কিছুমান কানফুলি আছে আৰু এনেকুৱা আছে লিপষ্টিক আছে লিপষ্টিক নলওঁ বাৰু নেল পলিচ লওঁ 20 rupeesৰ কোনটো চাওঁ কি হয় গ্লিটাৰ নেল পলিচ নেকি আইলাইনাৰ এতিয়া চাই আছোঁ বৰ কানফুলি এইবিলাক 20 rupees তাতে ইমান দাম কৈছিল কিন্তু ইয়াতে 20 rupees অনলি 20 rupees কৈছে তো ইয়াতে আৰু বাৰ্গেনিং কি কৰিম তো এয়া লওঁ এয়া মোৰ বস্তু লৈ ললোঁ আৰু কি লৈছোঁ ঘৰত গৈ দেখুৱাম বাৰু গোটেইখিনি দেখুৱাই আছোঁ কি ললোঁ ইয়াতে 100 rupees চেলেঞ্জত বাপৰে মানে বস্তু চাওঁতে মানে
সেয়া হৈ গৈছে কাৰণ ইমান 100 টকাততো একোৱেই নাপায় ন আজিকালি কিন্তু যিহেতু আপোনালোকে চেলেঞ্জটো দিছে মই একচেপ্ট কৰিছোঁ তো চাবতো লাগিবই আৰু মছজিদ গলিৰ পৰা সেইটো এইফালে যাব লাগে দোকানখন য'ত মই লৈছিলোঁ বস্তুকেইটা বহুত মানে পতাই বহুত কমত মানে ল'লোঁ আৰু বস্তুকেইটা বহুত কমত ল'বলৈ ট্ৰাই কৰিলোঁ যিহেতু ইমান 100 ৰুপিজ চেলেঞ্জ হয় মোৰ তো এতিয়া আৰু 10 টকা এটা বচাইছোঁ চাওঁ 10 টকাত আৰু কি লওঁ কিবা লয়ে নে কিবা এটা খাই যাওঁ নাই নাখাওঁ কিনিম বুলি কৈছোঁ ন তো 10 টকাত আৰু কিবা এটা লৈ দেখুৱাই আছোঁ আপোনালোকক কি পাওঁ 10 টকাত এতিয়া লাষ্ট 10 টকাটোৰ বস্তু কিনিব আহিছোঁ চাওঁ ইয়াতে লাবাৰ লওঁ নে ক্লিপ লওঁ 10 টকাই আছে ন বেছিকৈ কিনিব নোৱাৰোঁ এইবিলাক আছে 10 টকীয়া লাবাৰ এইডালো ভাল লাগিছে এই ক্লিপ ল'লোঁ হয় কিন্তু এইকেইটা 20 টকা হয় হাতত 10 টকাই আছে তো এয়া কিবা এটা লৈ লওঁ 100 ৰুপিজ কমপ্লিট হৈ গ'ল 100 ৰুপিজ চেলেঞ্জ আৰু এইডাল লাষ্ট বস্তু হয় এইডাল আমি এনেই ভাবোঁ যে 100 ৰুপিজতো কি পাম একোৱেই নহয় এটা আইচক্ৰীম খালেই গুচি যায় কিন্তু কিছুমান মানুহে 100 ৰুপিজতো বহুত ধৰক বস্তু কিনিব পাৰে কাৰণ ইয়াতে কম দামী বস্তুও পায় দামী বস্তুও পায় ফেঞ্চি বজাৰতে হওক য'তেই হওক আমাৰ গুৱাহাটীত মানে কম দামীও পায় দামীও পায় আপুনি যদি কম পইচাত চলিব খোজে তো আপুনি 100 ৰুপিজৰ ভিতৰতো বহুত কিবা কিবি কিনিব আৰু যদি আপুনি বেছি পইচাৰ কিনিব খোজে আপোনাৰ 1000তো একো বস্তু নাহিব তো তেনেকুৱা কথা তো যোনে যি বিচাৰে চব পায় আমাৰ গুৱাহাটীখনত এতিয়া এয়া ঘৰলৈ গৈ আছোঁ ঘৰৰ কাৰণে ফকাচ হোৱা নাই ঘৰলৈ গৈ আছোঁ আৰু মোৰ লগত আছে আমাক বেয়া পুলিচে ধৰিলে নহয় মানে আমি ন' এণ্ট্ৰিত সোমাই দিলোঁ তাৰমানে এনেইতো সেইটো ৰাস্তাইদি অহা যোৱা কৰোঁ কিন্তু আজি পুলিচৰ গাড়ী এখন পিছে আহি আছিল তো এইটো ন' এণ্ট্ৰি লগাই দিছে আমিতো গম পোৱা নাই তাৰপিছত আমাক কৈছে ক'ত যায় তাৰপিছত আমি কৈছোঁ নাই জাষ্ট গাড়ীখন চবৰ কাৰণে লৈছে এনেকৈ ক'লোঁ লাষ্টত কি কৰিলে যেতিয়া পুলিচৰ গাড়ীখন গ'ল লাষ্টত ট্ৰেফিক পুলিচগৰাকীয়ে নিজেই গুচি গ'ল সেইটো ৰাস্তাইদি তাৰপিছত আমাকো কৈছে আহক এতিয়া যাব পাৰিব যদি ন' এণ্ট্ৰিয়ে হয় তো পুলিচে কিয় যাব লাগে ন' এণ্ট্ৰি পুলিচৰ কাৰণেও সমানে হ'ব লাগে আমাৰ পাব্লিকৰ কাৰণেও সমানে হ'ব লাগে ন কি যে মানে এইবোৰ ৰুলছ আৰু মানে আমাৰ যিখিনি আমাৰ ট্ৰেফিক পুলিচখিনিৰ যে কি নিয়ম মানে এইবোৰ নক'ব আৰু এতিয়া আহি পালোঁ ওলাবা কি হে গাইজ মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এয়া ভিডিঅ'টো কণ্টিনিউ কৰিবৰ কাৰণে বহি গ'লোঁ মই ভাবিছোঁ যিহেতু বজাৰৰ পৰা আহি পালোঁৱে তো ভিডিঅ'টো এতিয়াই গোটেইখিনি কৰি দিওঁ আৰু মানে আপোনালোক বস্তুখিনি দেখুৱাই দিওঁ আৰু কি কিনো আনিলোঁ আৰু আপোনালোকে চাগে এক্সাইটেড হৈ আছে যে 100 টকাততো মই কি আনিছোঁ ঢেৰ বস্তু আনিছোঁ আপোনালোকে দেখিলে আচৰিত মানিব যে মই ইমান বস্তু আনিছোঁ 100 টকাত 1 2 3 4 5 5টা বস্তু আনিছোঁ 5টা 100 টকাত আজিকালিতো 100 টকাত একোৱেই নাপায় ন তেনেকুৱা টাইপৰ কিন্তু আমি যদি বিচাৰোঁ মানে আমি যদি মনেদি ভাবোঁ যে আমি 100 টকাতে কিনিম তেতিয়া কিন্তু বহুত বস্তু আনিব পাৰি মানে এনে চাবলৈ গ'লে 100 টকাত একো নাপাওঁ কিন্তু ভালকে চাব লাগে মানে এনে চালে একো নাপায় 100 টকাত কিন্তু যদি আমি ভালকে চাওঁ কিন্তু 100 টকাত আমি বহুত বস্তু আনিব পাৰোঁ সেইটো বস্তুৱে আজি মই আপোনালোকৰ ওচৰত প্ৰুফ কৰিলোঁ মানে আমি কম পইচাটো চলিব পাৰোঁ আমি বেছি পইচাটো চলিব পাৰোঁ যদিহে আমি ভালকে চলিব বিচাৰোঁ কম পইচাত তেন্তে একদম ইজি হয় আমি 100 টকাটো বহুত বস্তু আনিব পাৰোঁ তো সেইটো এক্সাম্পল আজি মই দি আছোঁ যে কম পইচাটো আমি বজাৰ কৰিব পাৰোঁ প্ৰথম বস্তুটো হ'ল যিটো মই একদম মানে বস্তুকেইটা মানে লোৱা বস্তুকেইটাৰ ভিতৰত যিটো মোৰ বহুত বেছি ভাল লাগিছে সেইটো হ'ল এইটো আৰু পিংক কালাৰৰ আইলাইনাৰ হয় এইটো হ'ল হুডাৰ হয় দামটো এইটোৰ 90 ৰুপিজ বাট মই দোকানীক মানে পটাই এইটো আনিছোঁ মই 50 ৰুপিজত মানে ইমানেই পটাইছোঁ মানে দোকানী মানে তেওঁ ভাবিছে আৰু আজি গ'ল আৰু মোৰ মানে এনে এইবোৰ বস্তুৰ দাম কমাব নোৱাৰি দিয়কচোন ন 90 ৰুপিজৰ বস্তু এটা মই মানে দোকানীক কৈ লাষ্টত সি কৈছে লোৱা ভণ্টি লোৱা তোমাৰটোৱে থাকিল তেনেকৈ ক'লে তো এইটো আনিলোঁ মই 50 টকাত আৰু বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে এনেকুৱা এটা পিংক কালাৰ আইলাইনাৰ ল'ম তো আজি 100 ৰুপিজ চেলেঞ্জত মোৰ বেলেগ হওক নহওক এই আশাটো মানে ফুলফিল হ'ল আৰু পালোঁ কাৰণ চবতে মানে পিংক কালাৰটো নাপায় ব্লু য়েল্লো বা গ্ৰীণ এইবোৰ পাই যায় কিন্তু বাট পিংক কালাৰটো বহুত ৰ হয় তো পিংক কালাৰটো নাপায় তো মই আজি লাকত পালোঁ আৰু এইটো ফাৰ্ষ্ট বস্তু এইটো খুব ধুনীয়া আপোনালোকে ৰ'ব মই দেখুৱাই আছোঁ ইয়াতে আঁকি দিওঁ এইটো নেক্সট বস্তুটো হ'ল এইযোৰ কাণফুলি মই খুলি দেখুৱাই দিছোঁ খুব ধুনীয়া হয় কাণফুলিযোৰ
আপোনালোকে নাভাবিব যে ইমান কম দামত এইযোৰ আনিছোঁ মই এয়া ধুনীয়া হয় কাণফুলি এইযোৰ মানে দেখিলে নালাগে যে এইযোৰ মই 10 रुपीजত আনিছোঁ কিন্তু বহুত বেছি ধুনীয়া হয় কাণফুলিযোৰ তাৰমানে বাৰ্গেনিং কৰিছোঁ আৰু ঠিকছে বাৰ্গেনিং কৰিছোঁ ইয়াৰ পৰা আপোনালোকে বুজি লওক যে বাৰ্গেনিং কৰিলে সবটো বস্তু আমি কমত পাওঁ এতিয়া বোলো আমি শ্বপিং মলত যাই কিনে বাৰ্গেনিং কৰিলে নহ'ব বাৰু কিন্তু ফেন্সি বজাৰ যিহেতু আমি বাৰ্গেনিং কৰিব পাৰোঁ তো বাৰ্গেনিং কৰি কিনে এইযোৰ মই 10 টকাত আনিছোঁ দোকানীয়ে লাষ্টত দিলে আৰু ক'লে হ'ব ভণ্টি লোৱা আৰু ইমান কৈছোঁ যিহেতু তাৰপিছত শুনিলে আৰু মোৰ কথা দি দিলে মোক এইযোৰ 10 টকাত লাষ্টত এইটো এটা নেল পেইণ্ট হয় এইটোৰ দাম আছিল 35 रुपीज বাট মই কমাই 20 টকাত আনিছোঁ এইটো এডাল লবৰ এডালটো আৰু 10 টকা এনেকুৱা মই দুডাল খুদিছিলোঁ 10 টকাত বাট নিদিলে মই ভাবিছিলোঁ 10 টকা আছিল লাষ্টত ন তো এইটো বস্তু লাষ্টত কিনিছোঁ আপোনালোকে দেখিছে 10 টকাই আছিল মই তাক ক'লোঁ দুডাল দিয়া বা এটা ক্লিপ দি দিয়া নিদিয়ে সি তো এইডাল আনিছোঁ 10 টকাত এইডাল মাৰিবলৈ ভাল হ'ব মোৰ ফিফ বস্তুটো হ'ল এইটো এটা টিকলু বস্তু শাৰীত যে লগাই ব্ৰুচপিন এয়া শাৰী বা মেখেলা চাদৰত লগাব পাৰি মোৰ এইটো লাগতিয়াল হৈ আছিল তো এইটো লৈ আহিলোঁ আৰু খুব ধুনীয়া হয় বস্তুটো ষ্টনৰ হয় এইটো বহুত দাম আছিল এইটো 35 নে কি আছিল লাষ্টত কমাই 10 টকাত আনিলোঁ আৰু এইটো 10 টকাত দি দিলে আৰু মানে মোৰ মুখখন দেখি দোকানীৰো চাগে বেয়া লাগিল আৰু ছোৱালীজনী ইমান বাৰ্গেনিং কৰি আছে দিয়ে দিওঁ তো দিলে লাষ্টত আৰু 10 টকাত দিলে তো হেয়াই বাৰ্গেনিং কৰিলে সব বস্তু আমি কমতে আনিব পাৰিম অকল মই নহয় আপুনিও পাৰিব তো সেইকাৰণে আজিৰ পৰা বাৰ্গেনিং কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু ইয়াৰ পৰা আপোনালোকে এটাই বুজক যে আমি যদি ইচ্ছা কৰোঁ আমি বহুত কম খৰচত চলিব পাৰোঁ আমাক সাধাৰণ জীৱন যাপন কৰোঁতে আমাক বহুত টকা পইচা দৰকাৰ নাই আমি অলপমান টকাটো ভালকৈ চলিব পাৰোঁ যদিহে চলিব জানো আজি এইখিনি আছিল আপোনালোকৰ 100 रुपीज চেলেঞ্জটো মই একচেপ্ট কৰিলোঁ আৰু চেলেঞ্জটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু যদিহে আজি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব ওচৰতে থকা তো এতিয়া বাই বাই লাভ ইউ অল নেক্সট ভিডিঅ'ত লগ পাম আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰিছে ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম দৰ্শনা বুলি আপোনালোকে মোক ফ'ল' কৰিব পাৰে তাতে মই ধুনীয়া ফটোবোৰ দি থাকোঁ